পাব 25,000 পাব অৰুণোদয়ো পাব আৰু যাৰ ঘৰত ৰেচন কাৰ্ডখন অলপ ডাঙৰ হৈ আছে ৰেচন কাৰ্ডখন 2 টুকুৰ কৰি দিম যাতে আৰু অৰুণোদয় পাব ভাল হ'ব পাক্কা ভাল হ'ব ইয়াৰ পিছত আমি ইলেকশ্যনৰ সময়ত ৰাইজক কৈছিলো যে মহিলাসকলক মাইক্ৰ' ফাইনেন্স লোনৰ পৰা ৰেহাই দিম ল'ৰা ছোৱালীক আমি পঢ়া শুনাৰ ক্ষেত্ৰত সহায় কৰিম আজি নিযুত মইনা নিযুত বাবু আঁচনিয়ে আমাৰ পিতৃ মাতৃক বহুত সকাহ দিছে কিন্তু এতিয়া ৰাস্তাৰ পৰা মথাউৰিলৈকে কৃষিৰ পৰা মীন উদ্যোগলৈকে স্বাস্থ্যৰ পৰা শিক্ষালৈকে ঢকুৱাখানাক আমি এক আদৰ্শ সমষ্টিলৈ ৰূপান্তৰ কৰিম ঢকুৱাখানাক আমি এক আদৰ্শ সমষ্টিলৈ ৰূপান্তৰ কৰিম শ্ৰদ্ধা ৰাইজ কংগ্ৰেছৰ কথা মই একোৱেই ক'ব খোজা নাই কংগ্ৰেছে আমাক খুটা আৰু কম্বলত ধৰি ৰাখিব খুজিছিল কংগ্ৰেছে আমাক আঁঠুৱা আৰু ধুতি লুঙিত ধৰি ৰাখিব খুজিছিল আজি আমি স্বাধীন হলো কংগ্ৰেছৰ লুঙি ধুতি ৰাজনীতিৰ পৰা আজি আমি মুকলি হলো কংগ্ৰেছৰ খুটা কম্বলৰ ৰাজনীতিৰ পৰা আমি মুকলি হলো এতিয়া আমি ঢকুৱাখানাক অসমৰ ভিতৰতে এক জাকত জিলিকা সমষ্টিলৈ ৰূপান্তৰ কৰিব লাগিব আৰু সেই দিশত আমি কাম কৰিব লাগিব ৰাইজ আপোনালোকৰ প্ৰতিটো ভোটে আমাক সাহস দিব শক্তি দিব মই বিশ্বাস কৰো যে আমি যদি সকলোৱে মাৰ বান্ধো সকলোৱে যদি পণ লওঁ এইবাৰ আমি নৱদলে 50,000তকৈ বেছি ভোটত জিকাব যদি আমি সকলোৱে কষ্ট কৰো 50,000তকৈও বেছি ভোটত নৱদলে জিকিব পাৰে আমি মাত্ৰ কেইটামান দিন পৰিশ্ৰম কৰিব লাগিব 9 তাৰিখলৈকে আপোনালোকে পৰিশ্ৰম কৰিব আৰু 9 তাৰিখৰ পিছত পুৰা 5 বছৰ আমি আপোনালোকৰ কাৰণে পৰিশ্ৰম কৰিম হ'ব এইকেইটা দিন কষ্ট কৰিব ভাঙি দিম যাতে অসমীয়া মানুহৰ ওপৰত তেওঁলোকে কেতিয়াও আৰু ৰঙা চকু দেখুৱাব নোৱাৰে যোৱা 5 বছৰত বাংলাদেশী মিয়াৰ হাতৰ পৰা আমি 1.5 লাখ বিঘা মাটি আমি উদ্ধাৰ কৰিছিলো এইবাৰ আমাৰ টাৰ্গেট হৈছে 1.5 লাখ নহয় বাংলাদেশী মিয়াক 5 লাখ বিঘা মাটিৰ পৰা এভিকশ্যন কৰা কাৰণ আমাৰ মাটি আমাৰ অধিকাৰ আমাৰ জাতি আমাৰ স্বাভিমান আৰু আমি তেনে এক শক্তিশালী অসমীয়া জাতি আমি নিৰ্মাণ কৰিব খুজিছো শ্ৰদ্ধা ৰাইজ যোৱা 5টা বছৰত আপোনালোকে দেখিছে ঢকুৱাখানা সমষ্টিত মাজুলীলৈ বগীবিলৰ পৰা মথাউৰি শক্তিশালী কৰা হ'ল এতিয়া সেই পথটো আমি ৰাজ্যিক হাইৱেৰ মৰ্যাদা প্ৰদান কৰিব খুজিছো যাতে মাজুলীৰ পৰা ডিব্ৰুগড়লৈ আমি নিৰন্তৰ অহা যোৱা কৰিব পাৰো ঢকুৱাখানাত 200 বেডেড সিভিল হস্পিটাল বনাবৰ কাৰণে ইতিমধ্যে আমি পুঁজি মঞ্জুৰি কৰিছো 2 বছৰৰ ভিতৰত সিভিল হস্পিটাল নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব ভাত বিহু বাসুদেৱ থান আদি আধ্যাত্মিক ক্ষেত্ৰত সংযোগী কৰা আৰু অসম মালাৰে আজি আমি মাজুলীৰ পৰা ঢকুৱাখানাক সংযোজিত কৰিবলৈ আমি সক্ষম হৈছো 2 লাখকৈ টকা লাভ কৰিছিলে আশীৰ্বাদ যাত্ৰাত মোক বহুত ল'ৰা ছোৱালীয়ে দেখুৱাইছিলে যে মামা আপোনাৰ টকা দি আমি এই দোকানখন কৰিছো মোৰ মন আনন্দত ভৰি পৰিছিলে এইবাৰ আমি আপোনালোকক ক'ব খুজিছো
এইবাৰ 1 লাখত নহয় 10 লাখ ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ দিম নিজৰ ব্যৱসায় বাণিজ্য স্থাপন কৰিবৰ বাবে। প্ৰতিটো সপোন আমি একেলগে বাস্তৱত ৰূপায়ণ কৰিম। প্ৰতিটো সপোন আমি একেলগে বাস্তৱত ৰূপায়ণ কৰিম। মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, নৱদলে, নৱদলে। লাষ্টত এটা কথা কৈ যাম, টেকেলি ফুটা দলংখনৰ কাৰণে নৱদলে বহুত চিন্তা কৰি থাকে। মই চেষ্টা কৰিছো গাবকাৰী ডাঙৰীয়া যাতে এবাৰ ঢকুৱাখানালৈ আহে আৰু এইবাৰ নৱদলে আৰু মই দুইজনে একেলগে লাগিম যাতে টেকেলি ফুটা দলঙৰ সপোন আমাৰ বাস্তৱত ৰূপায়িত হ'ব পাৰে। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।